সৰবৰাহকাৰীৰ নতুন কৌশল। চাওক এক ভয়ংকৰ দৃশ্য, আজব দেশৰ গজব দৃশ্য। কলগছৰ বুৰত বান্ধি বাংলাদেশলৈ গৰু সৰবৰাহ। সীমান্তৰ কাইটিয়া তাৰৰ পৰা মাথো 100 মিটাৰমান দূৰত্বৰ এই দৃশ্য। এই দৃশ্যাংশ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেখুৱাৰ। আজি পুৱতি নিশা কানু বিশ্বাস নামৰ মাছমৰীয়াজনে বিষ খোৱা নৈৰ সোঁতত কলগছৰ ভূৰত অমানৱীয়ভাৱে বান্ধি থোৱা গৰু প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে। গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ 5টাকৈ গৰু উদ্ধাৰ কৰে। গোলকগঞ্জৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট TNC 24। কানু বিশ্বাস। এই জায়গাখানার নাম কি? বিষখোয়া। এটা মাছ মারেন নাকি? হ্যাঁ, মাছ মারি। এই কি দেখলেন তাহলে আজকে? ওই আসছে গরু ভাসিয়েছে তার। হ্যাঁ, কেমন করে ভাসিয়েছিল? ওই কলার গাছ। সত্যি যাচ্ছে না কলা গাছ? কলার গাছ বাঁধা আছিল। বাঁধা আছিল। হ্যাঁ। তারপরে যে ভিটিভি খবর করলাম। হ্যাঁ, ভিটিভি আসিয়ে তারপরে দেখিল। দেখিয়ে পুলিশে খবর দিল। হ্যাঁ, পুলিশে খবর দিল। কটা গরু? 5টা।